নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ গোৱালপাৰাত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাত 700টা পৰিয়ালক উচ্ছেদ হাতত তালি টোপোলা লৈ উচ্ছেদিতৰ কান্দোন দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত এফালৰ পৰা 700টা পৰিয়ালৰ ঘৰ ভাঙি গৈছে প্ৰশাসনে উচ্ছেদৰ পাছতেই কান্দোনত ভাগি পৰিছে উচ্ছেদিত গোৱালপাৰাত আজিৰ দিনটোত প্ৰশাসনৰ এই উচ্ছেদ অভিযান 1500 বিঘা ভূমিত চলিছে 15খনকৈ বলডজাৰ প্ৰশাসনৰ উচ্ছেদৰ পিছতেই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আজিৰ দিনটোত গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে এই বৃহৎ উচ্ছেদ অভিযান ফুল একশন মোডত গোৱালপাৰাৰ আৰক্ষী প্ৰশাসন বলডজাৰ লৈ এইদৰে এফালৰ পৰা ঘৰ ভাঙি গৈছে প্ৰশাসনে প্ৰায় 700টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছে দুদিনৰ পূৰ্বে উচ্ছেদৰ জাননী দিছিল প্ৰশাসনে আৰু আজি পুৱাৰে পৰা প্ৰশাসনে চলাই আছে বৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদৰ পিছতে এতিয়া উচ্ছেদিত ৰাইজৰ কান্দোন দেখিবলৈ পোৱা গৈছে কান্দোনত এতিয়া ভাগি পৰিছে গোৱালপাৰাৰ এই সকল ৰাইজ বেদখলকাৰীৰ বিৰুদ্ধে ফুল একশন মোডত দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক গোৱালপাৰাৰ পিছত বঙাইগাঁও চলি আছে বৃহৎ উচ্ছেদ অভিযান বঙাইগাঁও প্ৰশাসনৰ দ্বাৰা আৰু আনফালে গোৱালপাৰাত প্ৰশাসনে উচ্ছেদ চলাই থকাৰ মাজতেই অগপ দলৰ পৰা পদত্যাগ কৰিছে আব্দুৰ ৰহিম জিব্ৰানে মই উচ্ছেদিত দৰিদ্ৰ মানুহৰ বাবে একো কাম কৰিব নোৱাৰিলো গোৱালপাৰাৰ বৃহৎ উচ্ছেদ অভিযানৰ পিছতেই জিলা পৰিষদৰ সদস্য পদ ত্যাগ কৰি ফেচবুক পোষ্ট অগপ নেতা আব্দুৰ ৰহিম জিব্ৰানৰ নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে আব্দুৰ ৰহিম জিব্ৰান যদি নিৰ্বাচন জিকিব পাৰে তেন্তে এই লোকসকলক উচ্ছেদ কৰিবলৈ নিদিব কিন্তু জিব্ৰান বিফল হৈছে আৰু যাৰ বাবে উচ্ছেদ কৰাৰ বাবে অগপ দলৰ পৰা পদত্যাগ কৰিছে আব্দুৰ ৰহিম জিব্ৰানে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰী ফাদিল কৰি দিয়া হ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি তেওঁৰ পৰিয়াল আৰু পুত্ৰৰ দুৰ্নীতি দীৰ্ঘভাৱে উদঙাই দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীৰ টাটা গোচৰৰ তথ্য প্ৰকাশ কৰিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে টাটা গোচৰ সন্দৰ্ভত সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে চিঠিত কি লিখিছিল সকলো তথ্য প্ৰকাশ কৰিব লুৰিণে গৌৰৱ গগৈৰ ISI লিংক সন্দৰ্ভতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পদ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ৰিণিকী ভূঞা নামত যিসমূহ কেলেংকাৰী সেই কেলেংকাৰী পুত্ৰৰ নামত যিসমূহ কোম্পানী আছে আৰু সেই কোম্পানীৰ কেলেংকাৰী মুঠতে সকলো কেলেংকাৰী ফাদিল কৰি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এটা মন্তব্যক লৈ এতিয়া অসমৰ ৰাজনীতিত সৃষ্টি হৈছে জোকাৰণি গৌৰৱ গগৈৰ পেজটো চাওক না নেক্সট CM হ'ব গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্যৰ পিছতে এতিয়া অসমৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানলৈ হিমন্ত চৰকাৰৰ দুটা ডাঙৰ উপহাৰ এক উচ্ছেদ বাংলাদেশৰ নামত স্বদেশীক অত্যাচাৰ কৰা কেৱল মুছলমানক অত্যাচাৰ আৰু উচ্ছেদ কৰিবলৈহে জানে মুখ্যমন্ত্ৰী শৰ্মাই মুছলমানক হিমন্ত চৰকাৰে দিছে দুটাকৈ ডাঙৰ উপহাৰ এটা হৈছে উচ্ছেদ আৰু আনটো বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ অসমৰ বিভিন্ন ঠাইত মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে বিজেপি চৰকাৰে পুনৰ সংস্থাপন নোহোৱাকৈ চলাই আছে উচ্ছেদ অভিযান ইয়াই হৈছে মুছলমানক দুৰ্বল কৰাৰ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ অসমত জন্মগ্ৰহণ কৰা লোকক বিদেশী সজাইছে হিমন্ত চৰকাৰে মুছলমানক বাংলাদেশী সজাই প্ৰকৃত বাংলাদেশীক সুৰক্ষা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক বদনামৰ বাবে এটা চক্ৰ সক্ৰিয় হৈ আছে সমগ্ৰ ৰাজ্যত অসম আৰক্ষীয়ে ইচ্ছা কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে
মুছলমানক বদনাম কৰিলে এটা চক্ৰই ভাল পায় আৰু ৰাজনৈতিক মুনাফা পায় হিমন্ত বিশ্ব শৰ্মাই সেইটো চক্ৰক সন্তুষ্ট ৰখাৰ কাৰণে কাম কৰি থাকে মুখ্যমন্ত্ৰীয়ে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে নেমচুৰ সভাপতি বদৰুল ইছলামক আন এটা বিগ ব্ৰেকিং নিউজ লক্ষ্ণৌ বিমানবন্দৰত অঘটন 250 গৰাকী হজযাত্ৰী কঢ়িওৱা বিমান ভয়ংকৰ ঘটনা সংঘটিত হৈছে 250 গৰাকীকৈ হজযাত্ৰী আছিল বিমানখনত আৰু বিমানখনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিবা প্ৰকাৰে প্ৰাণ ৰক্ষা পৰিছে হজযাত্ৰীসকলৰ অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল বিমানৰ পিছফালে লাগিছিল জুই যাৰ বাবে কদম্পি প্ৰাণ ৰক্ষা পৰিছে হজযাত্ৰীসকলৰ পৰৱৰ্তী খবৰ তৃতীয় শক্তিয়ে অশান্ত কৰিব বিচাৰিছে ধুবুৰীক ৰেকিবুদ্দিন আহমেদৰ মহা বিস্ফোৰণ তৃতীয় শক্তিয়ে ধুবুৰীত লগাব বিচাৰিছে সাম্প্ৰদায়িক সংঘৰ্ষ অসম আৰক্ষীয়ে টোপনি মাৰি থাকে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে দুষ্কৃতিকাৰীয়ে যদি বৰ্ডাৰ পাৰ হৈছে কিয় তেওঁলোকক শেষ কৰা নাই অসম আৰক্ষীয়ে যিকোনো সম্প্ৰদায়ৰ লোকৰ সৈতে অন্যায় হ'লে কংগ্ৰেছ বহি নাথাকে বুলি হুংকাৰ শীঘ্ৰেই চিনাক্ত কৰিব লাগে ঘটনাত জড়িত তৃতীয় শক্তিক বিচাৰি উলিয়াই বিখিব লাগে কঠোৰ শাস্তি ধুবুৰীত বিশেষ মাংস উদ্ধাৰক লৈ অব্যাহত আছে সমগ্ৰ ৰাজ্যজুৰি বিতৰ্ক ঘটনাক লৈ বিস্ফোৰক মন্তব্য কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পৰৱৰ্তী খবৰ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা কংগ্ৰেছৰ মতে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ এটা বিশেষ সম্প্ৰদায়ৰ পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী কংগ্ৰেছৰ মতে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ এটা বিশেষ সম্প্ৰদায়ৰ আৰু আমাৰ বাবে ভূমিপুত্ৰসকল এই অধিকাৰৰ প্ৰথম দাবীদাৰ কংগ্ৰেছৰ মতে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ সংখ্যালঘুক দিব বিচাৰিছিল ডিব্ৰুগড়ত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে চাপৰত এফালৰ পৰা ভাঙি পেলোৱা হৈছে দেৱ দেৱীৰ মূৰ্তি চাপৰত পুনৰবাৰ ভয়ংকৰ ঘটনা চাপৰৰ পালপাৰাত সংঘটিত হৈছে সাম্প্ৰদায়িক ঘটনা নিশা হ'লেই ভাঙি থৈ যায় হিন্দু দেৱ দেৱীৰ মূৰ্তি চাপৰত কোনো দুৰ্বৃত্তই মূৰ্তিসমূহ ভাঙি থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে কাৰখানাত বনাই থোৱা আছিল মূৰ্তি আৰু সেই মূৰ্তিসমূহ ভাঙি থৈ যায় দুষ্কৃতিকাৰীয়ে চাপৰ পৌৰসভাৰ অন্তৰ্গত 8 নং ৱাৰ্ডৰ বাসিন্দা মদন পালৰ দোকানত এই ঘটনা মদন পালৰ কাৰখানাত নিৰ্মিত প্ৰায় 7টাকৈ মূৰ্তি ভাঙিলে দুষ্কৃতিকাৰীয়ে ইয়াকে লৈ চাপৰৰ সত্যপুৰ পালপাৰাৰ মূৰ্তি বনোৱা কাৰখানাত উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী খবৰ পুনৰ ৰাজ্যত গাখৰিক লৈ আহি গ'ল এছঅপি আকৌ ৰাজ্যত গাখৰি মাংস আৰু গাখৰিক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে সোৱেন ফিভাৰক লৈ চৰকাৰৰ ফালৰ পৰা এছঅপি জাৰি কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত হোৱা সোৱেন ফিভাৰক লৈ এছঅপি জাৰি বাধ্যতামূলক কৰা হ'ল গাখৰি ক্ৰয় কৰা বিল জিএছটি বিল এতিয়াৰ পৰা গাখৰিৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণপত্ৰও লাগিব আন্তঃৰাজ্যিক সীমান্ত পৰীক্ষা চকীত পৰীক্ষা কৰা হ'ব গাখৰি কঢ়িওৱা বাহন এসপ্তাহ পূৰ্বে গাখৰিৰ স্বাস্থ্য পৰীক্ষা কৰিলে সেই প্ৰমাণপত্ৰ অযোগ্য বুলি বিবেচিত হ'ব সোৱাইন ফিভাৰ চিনাক্ত হ'লে নিধন কৰা হ'ব গাখৰিবোৰ ৰাজ্যত নিশা গাখৰি কঢ়িওৱা গাড়ী নিষিদ্ধ কৰিছে প্ৰশাসনে শ্ৰীৰামপুৰ কোকৰাঝাৰ বক্সিৰহাট ধুবুৰী বীৰনিহাট কামৰূপ আমগুৰি শিৱসাগৰত পৰীক্ষা কৰা হ'ব গাখৰিক লৈ এই নতুন এছঅপি জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰাজ্যত পুনৰ চাঞ্চল্যকৰ জঘন্য ঘটনা 11 বছৰীয়া নাবালিকাক নিৰ্যাতন 50 বছৰীয়া কাতিৰামৰ পুনৰবাৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা ৰাজ্যত পুনৰ নাবালিকাক নিৰ্যাতনৰ জঘন্য ঘটনা পোহৰলৈ আহিছে এইবাৰ 11 বছৰীয়া নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড লম্পটৰ বিশেষভাৱে সক্ষম 11 বছৰীয়া কণমানিক যৌন নিৰ্যাতন লম্পটৰ 50 বছৰীয়া কাতিৰাম সূত্ৰধৰে সংঘটিত কৰে লজ্জাজনক কাণ্ড 11 বছৰীয়া নাবালিকাগৰাকী ফুচলাই যৌন নিৰ্যাতন চলাইছিল লম্পট কাতিৰামে
ভীতিগ্ৰস্ত নাবালিকাগৰাকীয়ে পিতৃ মাতৃক অৱগত কৰা নাছিল এই জঘন্য কাণ্ডৰ কথা। নাবালিকাগৰাকীৰ অস্বাভাৱিক আচৰণ দেখি সোধপোছ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো। কাতিৰামক আটক কৰি উত্তম মধ্যম দি পিছত আৰক্ষীক গতাই দিয়ে ৰাইজে। চিৰাঙৰ কাজলগাঁও থানাৰ ডাংতলৰ বেনাবাৰী গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। ইজৰাইলত উৰে নিশা মিছাইল আক্ৰমণ ইৰাণৰ। ইৰাণে পুনৰবাৰ ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে। ইজৰাইলৰ অৱস্থা এতিয়া অধিক জটিল হৈ পৰিছে। ইজৰাইলত উৰে নিশা মিছাইল আক্ৰমণ ইৰাণৰ ফালৰ পৰা। ইজৰাইলৰ উপকূলীয় এলেকাত মিছাইল আক্ৰমণ ইৰাণৰ। তেল আভিভৰ লগতে জেৰুজালেমত বিস্ফোৰণ ঘটালে ইৰাণে। ইৰাণৰ কেইবাটাও মিছাইল ধ্বংস ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেমে। ইৰাণৰ মিছাইল আক্ৰমণৰ পিছতেই হাইফা চহৰত ধ্বংসলীলা। ভয়ংকৰ জুই ধোঁৱাই গ্ৰাস কৰি ৰাখিছে চহৰখনক। ইৰাণৰ আক্ৰমণত বহু লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে। ইজৰাইলত পুনৰবাৰ ইৰাণৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। ইৰাণৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধ বিৰতি নকৰে বুলি কৰিছে ঘোষণা। ইৰাণে পণ লৈছে যিকোনো প্ৰকাৰে ইজৰাইলক নিশেষ কৰা হ'ব। আনপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও ইৰাণক দিছে সকিয়নি। ইৰাণক বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিয়া হ'ব বুলি সকিয়নি প্ৰদান কৰিছে ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীয়ে। মুঠতে মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধ দেখিবলৈ পোৱা গৈছে ইৰাণ আৰু ইজৰাইলৰ। পৰৱৰ্তী খবৰ, মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি RSS। যোৱাকালি গৌৰৱ গগৈয়ে এই মহা বিস্ফোৰণ ঘটাইছিল বিজেপি আৰু RSSৰ বিৰুদ্ধে। আৰু এইবাৰ নতুন বিতৰ্ক আৰম্ভ হৈছে। মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলাইছে বিজেপি RSSে। গৌৰৱ গগৈৰ এই বিতৰ্কিত মন্তব্যৰ পিছতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে নতুন বিতৰ্ক। মন্দিৰৰ বাহিৰত মাংস পেলাই পুলিচে ধৰে। মানুহ ধৰা পৰে বিজেপি আৰু RSSৰ। বিজেপি আৰু RSSে এনেসমূহ কাণ্ড সংঘটিত কৰে। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। কেৱল মাত্ৰ ৰাজনৈতিক মুনাফাৰ বাবে এনে কাণ্ড সংঘটিত কৰে। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে প্ৰদূষিত কৰে বাতাবৰণ। ক্ষমতাৰ কাৰণে সংঘাত বিবাদৰ সৃষ্টি কৰিছে বিজেপি চৰকাৰে। তেওঁলোকে যিকোনো পৰ্যায়লৈকে যাব পাৰে ক্ষমতাৰ বাবে। যদি অসমখন ভাল পায় সংবিধানৰ মতে কাম কৰক হিমন্ত বিশ্ব শৰ্মাই। বাহিৰৰ পৰা সোমোৱা বজৰং দলৰ মানুহৰ ওপৰত চকু দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি আৰু RSS থাকে বুলি বিতৰ্কিত মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ এই মন্তব্যৰ পিছতে এতিয়া বিজেপিৰ একাংশ মন্ত্ৰী আৰু নেতাসকল গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে। গৌৰৱ গগৈৰ এই মন্তব্যৰ পিছতেই গৌৰৱ গগৈক উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। বিজেপি আৰু RSSে গো মাতাক সদায় পূজা কৰে। গো মাতাক লৈ কংগ্ৰেছে নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত নিকৃষ্ট ৰাজনীতি কৰিছে। APCCৰ সভাপতি গৌৰৱ গগৈক তীব্ৰ ভাষাৰে কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিজেপি আৰু RSSে নিষিদ্ধ মাংস মন্দিৰৰ সন্মুখত পেলাই থৈ যায় বুলি বিতৰ্কিত মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ এই মন্তব্যৰ পিছতে এতিয়া গৌৰৱ গগৈক উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই।